নমস্কাৰ আৰু আজি এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হ'ল মোৰ ওচৰলৈ দুজন বন্ধু আহিছে যোৰহাটৰ পৰা অকণমান তেওঁলোকৰ চিনাকিটো হৈ লওঁ নমস্কাৰ মোৰ নাম পংকজ ফুকন মই যোৰহাটৰ পৰা আহিছোঁ তো দাদাৰ খুব ধুনীয়া ভিডিঅ' দেখা পাই থাকোঁ আৰু ডেফিনেটলি ফাৰ্মখন খুব এটা ভাল মেইনটেইন কৰে যিহেতু কোৱালিটিখিনি খুব এটা ভাল কোৱালিটি দেখা পায় চ' আমি যোৰহাটৰ পৰা আহিলোঁ চ' আহি ফাইনেলি পালোহি তো লগ পাই ভাল লাগিলে সকলোখিনি পৰিৱেশো ভাল খুব ধুনীয়া তো ফাৰ্মখনলৈ আগবাঢ়িম আৰু দেখা যাওক মানে অকণ কষ্ট হ'ল যিহেতু যথেষ্টখিনি দূৰ আৰু গাড়ীখনো তেনেকুৱা মানে ধৰি লওক মেজিক গাড়ী বহুত স্পীড নিব নোৱাৰে তেওঁলোকক অকণ সময় লাগিল সেই হিচাপত আৰু ভাইটি মই তিতাবৰ পৰা আহিছোঁ ভাইটিয়ে মোক ঠগিলে হা প্ৰথম কথাটো মানে কিতাপৰ ডাঙৰ কথা নহয় মোক সাজ দিম বুলি সেইদিনা ৰাতি ফোনত কৈছে সাজ আনি দিম পাহৰি থাকিলোঁ আজি এতিয়া মানে নাহাৰ কাৰণে ভাইটিয়ে মোক সাজৰ কাৰণে এক্সট্ৰা ফিজ দিব লাগিব কেনেকুৱা আহি পেলাই ভালেই লাগিল বহুত দিনৰ মূৰত আপোনাৰ আগৰ ভিডিঅ' চাই থাকোঁ মই হয় এতিয়া আমি গাহৰিখিনি আনোগৈ পোৱালিখিনি দুমহীয়া পোৱালি মৰমত দিছে দুমহীয়া পোৱালি মই আচলতে ইমান ডাঙৰ পোৱালি নিদিওঁ তেওঁলোকে বুকিং কৰিছে দূৰৰ পৰা আহিছে আৰু এটা মৰম চেনেহৰ মাজত দিছোঁ তুমি একদম গাড়ীত পাৰিবানে ঠেঙত ধৰি ল'বা খালি নেপেলাবা এইজনী নেকি বাৰু তেখেতে ল'ব 18 কেজি মানটো আৰামছে হ'ব মানে 18 কেজি মান ঠিক আছে ধৰ পাৰিবিনে ধৰকচোন ধৰক দাদা ধৰক আমাৰ গোটেইকেইজন কেমেৰামেনে হৈছে যোৱা বন্ধুৱে খবৰ কৈছে 18 কেজি মান হ'ব আপুনি অহালৈকে অকণ ৰৈ দিয়ক ৰৈ দিম আপোনাৰ ল'বা হা ফটো নল'লে নাজানে তেতিয়াহে লৈছে তাই আচলতে পোৱালিখিনি যোৰহাট যাব তিতাবৰ যাব কি ক'বা খুব সুন্দৰ দাদা ধন্যবাদ কাৰণ কেলৈ আমিও এটা ভাল পিকলেট বিচাৰি সদায় ফুৰোঁ যিহেতু গাঁৱৰ প্ৰতি মৰমটো আমাৰ আছে ইয়াত দুমাহ হোৱা নাই অ'কে ই জগিছে 5 তাৰিখ আছিল হয় এই ডেটটো মই জনাই দিম 5 তাৰিখটো মই তোমাক কি 5 তাৰিখ আছিলে পাহৰি থাকিলোঁ নহয় কাকা ঢুকাইছিল কোনদিনাখন সেইদিনাখনে আমাৰ ককা ঢুকাইছে এইফালে নজন আলহী হৈছে ভাল লাগিলে হয় পোৱালি নিব আহিছা কেনেকুৱা লাগিছে মনত ভাল লাগিল অঁ পোৱালিবোৰ বুকিঙৰ মতে পালোঁ মানে কথা দিয়া মতে দিছে আপুনি মই চেষ্টা কৰিছোঁ যাতে ইমান দূৰৰ পৰা যিহেতু এজন ফাৰ্মাৰ আহে ন বহুত সপোন লৈ আহে মই নিজেও যেতিয়া লোকৰ পৰা আনিব যাওঁ বহুত সপোন লৈ যাওঁ আমাক বেলেগ ফাৰ্মাৰবিলাকে সিমানটো ৰেচপন্সিয়ে দেখা নাপাওঁ মই নিজেও সেইটো ভুক্তভোগী দেই আমাক যিটো মৰম দিব লাগে সেইটো আমি পোৱা নাই যিহেতু এই তোমালোকেতো মোক ফ্ৰীকৈ নিব পইচা দিবলৈ আহিছা আৰু তাৰ বিনিময়ত তোমালোক এটা ভাল পোৱালি দিব লাগে মই ভাবোঁ আৰু সেইকাৰণে তোমালোকে দেখিছা ৰাইজেও চাওক নমাই দিম এয়া গাহৰি পোৱালি চাওক পূৰা বহল আহল এইবোৰ ডিহুজ দানা মই খুৱাওঁ আৰু ভাল ৰিজাল্ট তুমি ইউজ কৰিবা আৰু ভাল ৰিজাল্ট পাবা এজনী গাহৰি মাইকী পোৱালি এইবোৰ এফটো পোৱালি এয়া দুমাহ হোৱা নাই এইটো পোৱালি হা বাকীকেইটা দুমাহ হ'ল প্ৰথম দেখাকেইটা দুমাহ হোৱা নাই এইকেইটা পোৱালি প্ৰায় 17-18 কেজি পোৱালি খালি সেইটো অকণমান সৰু হ'ব 14-15 কেজি হ'ব এইকেইটা পোৱালি আমি এতিয়া যোৰহাটলৈ পঠালোঁ লাষ্ট টাইম সকলোৱে মিলি কিবা এটা যদি ওচৰলৈ আহি পেলাই কোৱা আমাৰ ভিউৱাৰ্ছসকলক তোমালোকে কি ক'বা যে ধৰি লোৱা আজি ইমান দূৰৰ পৰা গাহৰি নিব আহিছা গাহৰি দেখিছা পোৱালি দিছোঁ কেনেকুৱা লাগিছে কি ক'বা ভাল খুব এটা সুন্দৰ অভিজ্ঞতা যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা আমি মানে বহুত এডভান্টেজ মানে আমাৰ যিহেতু ছ'চিয়েল মিডিয়াৰ কাৰণে আমি ইমান দূৰৰ পৰা এটা মানে ৰিলেশ্যন গঢ়ি তুলিব পাৰিছোঁ যোনটো মানে ছ'চিয়েল মিডিয়াৰ পৰা পচিবল হয় যেতিয়া এনেকুৱা ভিডিঅ'খিনি আপোনালোকেও চাই থাকে মই কওঁ যে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ পাৰিলে বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক লাইক এটা কৰি দিয়ক একো পইচা নাযায় আজিকালি আমাৰ কিন্তু আমাৰ হিউমেনিটি মানে কি হয়
কিছুমানে ভাবে যে ছাবস্ক্ৰাইব কৰিলে মোৰ পেজি পইচা যাব নেকি, সেইটো নহয়। কৰিব লাগে, তেতিয়া আপোনাৰ যোনটো অভিজ্ঞতা হয় তেখেতৰ লগত শ্বেয়াৰ কৰক, আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰক, তেনেকৈ একচুৱেলি বিজনেছ কামটো তেনেকৈহে বাঢ়ে। চ' সেইটো কাৰণে আমি সুদূৰ যোৰহাটৰ পৰা আহি পেলাই আজি ইয়াত পাইছোঁ। চ' পিগলেট নিছোঁ, দাদাও ৰেকমেণ্ড কৰিম, যদি দাদাও আমাৰ ইন ফিউচাৰ যদি আমাৰ পোৱালি দিওঁ, আমাৰ তেতিয়া যোৰহাটৰ পৰা ওচৰ হ'লে তেতিয়া তেখেতে বেলেগক ৰিকমেণ্ড কৰিব পাৰে। চ' ট্ৰেণ্ডটো আচলতে তেনেকৈ চলিব লাগে। আমি যিহেতু লাইক আমি ব্যৱসায় কৰিছোঁ। চ' ব্যৱসায় ভিত্তিত যদি কৰিব বিচাৰোঁ ডেফিনেটলি ট্ৰেণ্ডটো লাগে। মানে তোমালোকে যেতিয়া মানে পোৱালি চাইছিলা ন, মোৰ তাত ভিডিঅ' দিছিলোঁ সেই সময়ত চেম সেইটো পোৱালি পাইছোঁ, তেনেকুৱাই পাইছে নে? মানে অলৰেডি আমি এবাৰ ঠগন খাইছোঁ। আমি এবাৰ মই নিজে ডেফিনেটলি মই নিজে ঠগন খাইছোঁ। মই যোৰহাটৰ পৰা গৈ আপোনাৰ উত্তৰ গুৱাহাটী আমি তাত এদিন গুৱাহাটী ৰাতি থাকি তাৰ পিছদিনাখন গুৱাহাটীৰ পৰা বেলেগ পোৱালি চাব গৈছোঁ, ডিব্ৰুগড় পোৱালি। আজি মই 21 চনৰ কথা কৈছোঁ। এইটো সম্পূৰ্ণ ঠগবাজি মানে। ভিডিঅ' দিছে বেলেগ, পোৱালি গৈ পাইছোঁ বেলেগ মানে। মোৰ দিমাগে মানে বেয়া হৈ গৈছে। আমি এইটো 1.5 মাহমান আগত ভুগিছোঁ কাকি এখন ফাৰ্ম। তেনেকুৱা নকৰিব। আমি নিজে যিহেতু নিজে আমি পালক হয়, চ' সেই বস্তুখিনি কৰিলে এজনে সিজনৰ যেতিয়া মনটো ভাগি যায় ন, ডেফিনেটলি মনটো বহুত বেয়া লাগে। তেনেকুৱাখিনি মই ডেফিনেটলি কৰিব মানা কৰোঁ, কাৰণ কেলৈ সিজনক আমি সহায় কৰিলেহে অনাগত দিনত মানে আমি আগবাঢ়ি যাব পাৰোঁ একেটা ট্ৰেইনত। কি ক'বা? মই কোৱাত ভাল হ'লে মানে মই দেখুৱাত যি ভিডিঅ' দেখাইছোঁ তোমালোকক, পোৱালি জন্মৰ পিছত বা আপডেট দি আছোঁ, সেইখিনি চেম পাইছোঁ। কি খাইছে সিহঁতি? আজিলৈ ইমানখিনি। আপোনালোকেও লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়াচোন, কি চাইছে কৈ দিয়াচোন, মোবাইলত কৈ দিয়া। হ'ব, টাটা কৈ দিয়া।